মই কি ক'ব যে আজি ওদালগুৰি জিলাত মানে এনেকুৱা ডাঙৰ এটা অনুষ্ঠান কালী পূজা হ'বলৈ গ'লে কি ক'ব? হয়, আজি শ্ৰী শ্ৰী শ্যাম কালী পূজা কুৰামূৰ চাহ বাগিচাৰ আজি দ্বিতীয় আমাৰ কাৰ্যসূচী। আমাৰ 4 দিনৰ কাৰ্যসূচী আছিলে। যোৱাকালি আমাৰ বলি বিধানৰ প্ৰথম দিনৰ কাৰ্যসূচী থাকে। আজি আমাৰ কাৰ্যসূচী আছিলে নাগাৰা নাম আছিলে। তাৰপিছত আৰু ইফালে চলি আছে পৰ্দা চিনেমাটো থাকে প্ৰত্যেক বছৰে, আৰু লগতে মীনা বজাৰ ইয়াত বহুত ডাঙৰ মেলা হয়। আজি আমাৰ 75তম পূজা হৈ আছে। গতিকে সকলো ৰাইজক যি আৰু 2টা দিন আছে তেওঁলোকক আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ 4 দিনীয়া কাৰ্যসূচী আছিলে। হয়, যিহেতু দেখিবলৈ পোৱা যায় সমগ্ৰ অসম দিশত বিশ্বত মানে আমাৰ হিয়াৰ নামতো আমাৰ মাজত নাই জুবিন দা, তাক আপোনালোকে আমাৰ চাইছোঁ মানে বৰণি কৰিছে। হয় হয়, জুবিন দাৰ আমি নিয়াৰ বাবে আমি সকলোৱে লাগি আছোঁ। আমি সকলোৱে আৱেগিক। গতিকে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী এটা ৰাখিছোঁ। আৰু সেইদিন আমাৰ যিকেইদিন পূজাৰ কাৰ্যসূচী আছে জুবিন দাৰ প্ৰগ্ৰেমটো এই 4 দিন চলি থাকিব। ইতিমধ্যে এই কুৰামূৰ চাহ বাগিচাৰ এই কালী পূজা চৰ্চিত হৈ পৰিছিলে, কিন্তু এইবছৰ দেখিবলৈ পোৱা জুবিন দাৰ কাৰণে প্ৰভাৱ হৈ গৈছে মানে। হয় হয়, জুবিন দাৰ কাৰণে আমি অলপমান প্ৰগ্ৰেমটো আগৰ নিচিনাকৈ ৰখা নাই, অলপ কিছুমান বস্তু কমাই দিছোঁ। লগতে আমাৰ যিসকল ৰাইজ আছে সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে। তাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনি আপোনালোকৰ পূজা কেইদিনলৈকে চলে? আৰু আমাৰ এইবাৰ 4 দিনৰ কাৰণে পূজা ৰখা হৈছে। কিমান সমাগম মানে? আমাৰ ইয়াতে মোটামুটি 2000 মান মানুহ হৈছে পাৰ ডে। হয়, বৰ্তমানলৈকে পূজা বগানৰ লগত সংগতি ৰাখি কৰে না নিজৰ বিশেষভাৱে কৰে? বগানৰ লগত সংগতি ৰাখাই কৰা হয়, যিহেতু আমাৰ বাগানৰে কালী পূজা বুলি আমি মানি চলোঁ। গতিকে সকলো বাগানৰ ৰাইজ মিলি আমি পূজাখন চলাওঁ। ৰাইজৰ প্ৰতি কিবা বাধা থাকিব নেকি? নাই, তেনেকুৱা বিশেষ নাই। সকলোৱে আমাক সহায় সহযোগিতা কৰে। সেইকাৰণে আমি পূজাখন ধুনীয়াকৈ চলাই নিবলৈ ৰাইজৰ সহযোগিতা পোৱাৰ কাৰণে আমি চলাই নিব পাৰিছোঁ। জুবিন দাৰ কাৰণে কিবা থাকিব নেকি? জুবিন দাৰ কাৰণে বিশেষ একো নাই। আমি আজি এমাহ উকলি গ'ল, আমি এইটোৱে বিচাৰোঁ জুবিন দাই ন্যায় পাওক। हेलो गुनो तो जहाँ